ইনশাল্লাহ বহুত ভাল পজিশন, কারণ ইতিমধ্যে নির্বাচনী প্রচার শেষ খবর সময় হয়েছে, মাত্র কালি 4টালৈকে আছে। ইমান সময়তে মানে গোটেই সমষ্টিত ঘূৰিছোঁ, প্ৰতিটো 3টা ব্লক আমাৰ সমষ্টিত, মোৰ জিলা পৰিষদ এৰিয়া প্লাছ আৰু 3টা জিলা পৰিষদ এৰিয়া আছে। প্ৰতিখন জাগাত কম বেছি পৰিমাণে গৈছোঁ, ৰাইজৰ ভাল সঁহাৰি পাইছোঁ আৰু এইবুলি বিপুল ভোটৰ ব্যৱধানত মোৰ হাজবেণ্ড জয়ী হ'ব বুলি ইতিমধ্যে আৱাজ উঠিছে, আমিও আশাবাদী। আৰু আপোনাৰ মূল প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব, কোনটো দলৰ লগত হ'ব? এতিয়ালৈকে বুজি পোৱা নাই, যিটো ফিল্ড পজিশ্যন ইনশাল্লাহ বহুত ভোটত জয়ী হ'ম। এতিয়া প্ৰতিদ্বন্দ্বী হিচাপে ইণ্ডিপেণ্ডেণ্টো আহিব পাৰে, কংগ্ৰেছো আহিব পাৰে। আৰু যদি আপোনালোকক ৰাইজে জয়ী কৰোৱায় 9 নং বীৰসিং জৰুৱা সমষ্টিৰ পৰা আলি আকবৰ মিয়া ডাঙৰীয়াক, তেখেতে সংখ্যালঘু ৰাইজৰ হৈ কেনেধৰণৰ মাত মাতিব বুলি আশা কৰিছে? এইটো মিয়া চাহাবৰ বিষয়ে আপোনালোকক ক'বলগীয়া কিয় নাই, গোটেই অসমৰ মাইনৰিটি মানুহ জানে। তেখেতৰ লাইফৰ এটাই লক্ষ্য, আমচু সংগঠনৰ পৰা ৰাজনীতিলৈ আহিছে। ৰাজনীতিত যেতিয়ালৈকে আহিছে মাইনৰিটি শব্দটো এৰি তাৰ মুখত কোনো কথা নাই, প্ৰথম মাইনৰিটিৰ কথা কয়। গতিকে এইটো গোটেই অসমৰ ৰাইজে জানে। আগন্তুক দিনত যদি এছেম্বলিত প্ৰৱেশ কৰিব পাৰে, আল্লাহৰ ইশাৰাত যদি সোমাব পাৰে, তেতিয়াহ'লে আপোনালোকে চাব পাৰিব তেখেতৰ প্ৰথম লক্ষ্যই থাকিব মাইনৰিটি সম্প্ৰদায়ৰ মানুহৰ কাৰণে মাত মাতা। বৰ্তমান আমি দেখিবলৈ পাইছোঁ যে মুছলমান বিদ্বেষী যি NDA চৰকাৰ, তেওঁলোকে কৈ আছে যে আমি যদি আগন্তুক 26ত চৰকাৰ গঠন কৰিব পাৰোঁ, মুছলমান ৰাইজসকলৰ কামিহাৰ ৰাজহাৰ ভাঙি দিম। এই বিষয়ে কি জনাব? এই বিষয়ে আমি এটা কথাই ক'ম, যদি মিয়া চাহাব এইবাৰ এছেম্বলিত যাব পাৰে আৰু লগতে ৰেজাউল কৰিম চৰকাৰ আছে, ইউডিএফৰ আৰু কিছুমান বলিষ্ঠ নেতা নেতৃত্ব দি আছে, মই ভাবোঁ মিয়া চাহাব আৰু ৰেজাউল কৰিম চৰকাৰ ইয়াৰ প্ৰত্যুত্তৰ এছেম্বলিত বলিষ্ঠ নেতৃত্ব লৈ প্ৰত্যুত্তৰ দিব।